নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা তিলৰ লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। এয়া মই তিল এবাটি দিছোঁ। তিলখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। তিলখিনি এইদৰে লৰাই থাকিব লাগিব, নহ'লে তলৰখিনি লাগি ধৰিব পাৰে। তলত লাগি ধৰিলে খাবলৈ লাড্ডুকেইটা বেয়া হ'ব, সেইকাৰণে প্ৰথমৰ পৰাই তিলখিনি ভালদৰে এইদৰে লৰাই থাকিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ তিলখিনি ফুটিবলৈ লৈছে, দেখিছেনে? এইদৰে ফুটিব লওঁতে তিলখিনি অফ কৰি দিব লাগিব। তিলখিনি হ'লে ধুনীয়া গোন্ধ এটা ওলায় আৰু তিলবোৰ এইদৰে ফুটিব লয়। এতিয়াই গেছটো অফ কৰি দিব লাগে। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। এয়া মই ষ্টীলৰ থাল এখন লৈছোঁ, ইয়াতে তিলখিনি এয়া নমাই ল'লোঁ। এতিয়া মই এইখিনি দুটা ভাগ কৰি ল'ম এইদৰে। এয়া দুভাগ কৰি ল'লোঁ। এই ভাগটো ঠাণ্ডা হ'লে এটা ভাগ মই মিক্সিত অলপ গুড়ি কৰি ল'ম। আপোনালোকক মই দেখাই আছোঁ। এয়া মই এভাগ মিক্সিত গুড়ি কৰি ল'লোঁ। বেছি গুড়িও কৰিব নালাগে, এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই এয়া তিল লোৱা বাতিটোৰে এবাটি গুড় লৈছোঁ। তিল এবাটি দিছিলোঁ, গুড় এবাটি। ইয়াতে মই পানী ৩-৪ চামুচ জোখত দি দিম, বেছি পানী দিব নালাগে। বেছি পানী দিলে আপোনালোকে বেছি উতলাই থাকিব লাগিব। এইখিনি মই ভালদৰে উতলাই ল'ম, গলাই এইদৰে ৩-৪ চামুচ জোখত পানী দি দিব। গুড়খিনি উতলি অলপ ডাঠ হৈ আহিছে। এইদৰে ডাঠ হৈ আহিলে আপোনালোকে এইদৰে চেক কৰাই ল'ব। এডাল তাৰৰ দৰে দেখিছেনে? এইদৰে হ'লে জানিব এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ইলাচি গুড়িও দিব পাৰে, কিন্তু নিদিলেও তিলৰ গোন্ধটোৱে খুব ভাল লগা। এতিয়া মই দুইখিনি তিল ইয়াতে দি দিম। এইদৰে তিলখিনি গুড়ৰ লগত ভালদৰে এইদৰে মিলাই ল'ম। এতিয়া মই এইখিনি গৰমে গৰমে অলপ বনাব লাগিব। আপোনালোকে ওচৰত অলপ পানী এবাটি লৈ ল'ব। এতিয়া মই লাড্ডু বনাই যাম। অলপ গৰম হৈ আছে। বেছি হেঁচি নিদিব লাড্ডুকেইটা বনাবলৈ, তেতিয়া ভাল নহ'ব। এইদৰে দি এয়া দেখিছেনে? এয়া এটা হৈ গ'ল মোৰ। এইদৰে মই গোটেইকেইটা লাড্ডু ৰেডি কৰি ল'ম। এয়া মোৰ লাড্ডুকেইটা বনোৱা হৈ গ'ল। এইদৰে আপোনালোকে বনাব পাৰিব। আপোনালোকে লাড্ডুকেইটা বনাওঁতে গৰমে গৰমে বনাব, তেতিয়া বনাবলৈ ভাল হ'ব। ঠাণ্ডা হ'লে, ডাঠ হ'লে লাড্ডুকেইটা ভাল নহয়। আপোনালোকে যদি ঠাণ্ডা হ'লে বনাবলৈ টান পায়, তেতিয়া অকণমান আকৌ গেছত দি গৰম কৰি ভালদৰে বনাব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱা।